এনেকুৱা সময়তে খাপ ওলাইছিলে যে মই কাপোৰ পিন্ধাৰো সময় পোৱা নাই, জোতা পিন্ধাৰো সময় পোৱা নাই। যিটো কাপোৰৰ ঘৰত আছিলোঁ মই, আজি ছুটিৰ দিন আছিলে, দোকানো বন্ধ আছিলে, ঘৰতে আৰাম কৰি আছিলোঁ। সেই সময়তে প্ৰায় এতিয়া কেইটা বাজে, প্ৰায় 8টামান বাজে। যিটো সময়ত মই ঘৰত থকা অৱস্থাতে এনে কাপোৰতে আছিলোঁ, আৰু এই কাপোৰতে মই খাপডাল ধৰিব লগা হৈছে। এই হাঁহৰ পোৱালি, হাঁহৰ গঁৰালত সোমাই আছিলে খাপডাল, এই হাঁহৰ পোৱালি মাৰিছে, এই হাঁহৰ পোৱালিও মাৰিছে। ভাগ্য ভাল আৰু আছিলে ইয়াতে, ওপৰত কণী আছিলে, আৰু দুটা পোৱালি আছে ভিতৰত, মুৰ্গী পোৱালি, হাঁহৰ পোৱালি খাবৰ কাৰণে। এই খাব পাৰে। লাহে লাহে দেখোন পিছলা আছে, এইটো চাব পাৰে। দেখক দে, এইটো চাব পাৰে, পিছলা আছে দেখোন। এইটো লাহে 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 লাহে। দুৰ্ভাগ্যজনক আজি মই ইমান খাপ ধৰোঁ, মোৰ ঘৰতে আজি খেতি খাপ। দুৰ্ভাগ্যজনক আজি এই চাব পাৰে ফেটি খাপ, মোৰ ঘৰতে আজি ফেটি খাপ। পৰহি দিনা এই খাপডালেই হাঁহৰ পোৱালি মাৰিছে। মুৰ্গী এজনী মাৰিছে আৰু হাঁহৰ পোৱালি মাৰিছে দুটা। চাব পাৰে। আচলতে আমাৰ অসমত ফেটি সাপ বহুত আছে, ধৰা নপৰে। এইবিলাক সাপ ৰাতিয়ে ওলায়, ৰাতি দিনত মুৰ্গী গঁৰাল, হাঁহৰ গঁৰালতে আহে। এইডালো ধৰা পৰিছেই। আৰু এদিনাখন আমাৰ ঘৰতে এই সাপডালে আৰু এদিনাখনো ওলাইছিলে, এদিনাখনো এই সাপডালে ওলাইছিলে। আজি মই কোনো ড্ৰেছত নাই, আজি ঘৰুৱা ড্ৰেছত আছোঁ মই। আৰু এই চাব পাৰে, এইটো এটা মনোক্লেট কোবৰা হয়, চকৰি ফেটি। মই মানুহৰ ঘৰৰ পৰা সাপ ধৰি আনো, মানুহক উদ্ধাৰ কৰোঁ সাপৰ পৰা, কিন্তু আজি মোৰ ঘৰতে সাপ। এই চাব পাৰে। মাজতে এদিনাখন ওলাইছিলে, আজিৰ পৰা প্ৰায় 2 মাহ আগতো দেখা গৈছিলে, কিন্তু ধৰিব পৰা নাছিলোঁ। আজি ধৰা পৰিছেই। চাব পাৰিছে মোৰ বাকচত, ইয়াক এতিয়া বাকচত ভৰাই দিম মই, কাৰণ আৰু এডাল ফেটিছে।